সূত্র একচুৱেলি ঠিক আছে 1 2 ইয়াতে এটা আছে ইয়াতে নেক্সট আৰু এটা আছে তো দুটা ঘৰ আছে ইয়াতে এটা ঘৰ আছে ইয়াতে দুটা ঘৰ আছে তেনেকৈ যদি সমান সমান থাকে তেতিয়াহ'লে কি কৰিব 1 ৰ স্কুৱেৰ কৰি দিব 2 ৰ স্কুৱেৰ কৰি দিব ঠিক আছে ইয়াতে 1 ৰ স্কুৱেৰ কৰিলে 1 2 ৰ স্কুৱেৰ কৰিলে 4 টোটেল 5টা আছে তো এইটো 5টা এই 5টাটো কেনেকৈ পালোঁ জানিম ঠিক আছে নেক্সট এইটোতো আপোনালোকে চাওক নেক্সট আপুনি ইপিনে চাওক 1 2 3 আছে ইপিনে 1 2 3 আছে তো ইয়াতে জাষ্ট স্কুৱেৰ কৰিছোঁ স্কুৱেৰ কৰাৰ পিছত 1 স্কুৱেৰ 1 হয় 2 স্কুৱেৰ 4 3 স্কুৱেৰ 9 ইকুৱেল 14টা তো এইবিলাক কেনেকৈ পালোঁ এইবিলাক জানিম ঠিক আছে যদি সমান থাকে ঠিক আছে যদি সমান নাথাকে কি কৰিব লাগিব সমান নাথাকিলে মই এইটো দেখাই দিছোঁ সমান নাথাকিলে এনেকৈ কৰিব লাগিব তো কেনেকৈ হ'ল আমি জানিম ঠিক আছে হেল্ল' গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল তো আজি ফিগাৰ কাউণ্টিঙৰ ছেকেণ্ড ভিডিঅ' লৈ আনিছোঁ ঠিক আছে তো ইয়াতে সম্পূৰ্ণ আমি ৰেক্টাংগল আৰু স্কুৱেৰ কেনেকৈ কাউণ্ট কৰিম দেখাই দিম ঠিক আছে বিশেষ কৰি SSC GD আৰু আসাম পুলিচৰ কাৰণে এইটো ক্লাছ হয় তো একদম নৰ্মেলি কুৱেশ্যনবিলাক ইমানো হাৰ্ড নাহে ঠিক আছে তো কেনেকৈ কাউণ্ট কৰিম একদম A to Z ঠিক আছে শ্বৰ্ট তৰিকাত আমি শিকিলাম লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' প্ৰথমতে এইটো চাওক এইটো এটা কি কয় বৰ্গ ঠিক আছে এইটো বৰ্গ কেইটা আছে বৰ্গ ইয়াতে এটাই আছে আমি গম পাওঁ এইটো যাৰ চাৰিওটা বাহু সমান এক বৰ্গ আৰু যাৰ দুটা বাহু সমান আৰু অপজিট দুটা বাহু সমান তাক আয়ত বুলি কয় ঠিক আছে এইটো এটা আয়ত ইয়াতো এটাই আছে নেক্সট আপোনালোকে লেভেল 2টো চাওক ইয়াতে আপোনালোকৰ বৰ্গ কেইটা আছে এটা দুটা তিনিটা চাৰিটা আৰু এই মাজত যিটো যদি চিন থাকে তেনেহ'লে এই ডাঙৰটো এটা 5টা টোটেলত 5টা আছে মনত ৰাখিব মাজত যদি প্লাছ চিন থাকে তেতিয়াহ'লে 5টা থাকে তো এইটো কি হয় এইটো এটা সূত্ৰ বুলি ভাবিলোঁ টোটেল 5টা আছে 1 2 3 4 আৰু এই ডাঙৰটো এটা 5টা ঠিক আছে আৰু ইয়াতে যদি আয়ত চাওঁ আয়ত কেনেকৈ হ'ব এই এটা এই দুটা এই তিনিটা এই চাৰিটা আয়ত হ'লে আয়ত কেইটা আছে আয়ত 4টা আছে ঠিক আছে ইয়াতে আয়ত 4টা আছে নেক্সট আপোনালোকে এইটোত চাওক এইটোত যদি আমাক যদি আয়ত গণিবলৈ দিয়ে কেনেকৈ গণিম যে 1 2 3 এইটো প্লাছ কৰি ল'ব 2 1 1 2 3 আৰু এইটো 3 3 3 এই 6 ইয়াতেও 1 2 3 4 ইয়াতে যাব 1 1 2 3 3 3 6 6 4 10 ইয়াতে এইগতে 10 আছে তো এইটো আপোনালোকে ইনটু 10 কৰি দিব 10 6 গুণ 60 টোটেল 60টা আয়ত আছে ঠিক আছে 60টা আয়ত এইটো মনত ৰাখিব আৰু নেক্সট আপোনালোকে এইটোত চাওক এইটোত বৰ্গ কিমানটা আছে বৰ্গ আৰু আয়ত দুয়োটাই কৈ দিছোঁ এইটোত বৰ্গ কিমানটা আছে বৰ্গ আপোনালোকে 1 2 3 1 2 3 যদি এনেকুৱা যদি সমান সমান থাকে তেনেহ'লে আপোনালোকে স্কুৱেৰ কৰি দিব 1 স্কুৱেৰ 2 স্কুৱেৰ 3 স্কুৱেৰ এইটোত 1 স্কুৱেৰ মানে 1 হয় 2 স্কুৱেৰ মানে 4 হয় 3 স্কুৱেৰ মানে 3 3 গুণ 9 হয় তো ইয়াতে টোটেল আপোনালোকে পাব 9 কে 10 10 4 টোটেল 14টা আছে ইয়াতে 14টা বৰ্গ আছে ঠিক আছে যদি আপোনালোকক এইটোত যদি মাজেদি প্লাছ দি দিয়ে এতিয়া মই প্লাছৰ কথাটো কৈছিলোঁ এইটোত প্লাছ যদি দি দিয়ে ইয়াতে প্লাছত বৰ্গ কেইটা আছে টোটেল আমি 14টা আছে গম পালোঁ নেক্সট কথা এই মাজৰ এইটোত কিমানটা আছে মাজৰ এইটোত 5টা আছে 1 2 3 4 আৰু এই ডাঙৰটো এটা 5 ঠিক আছে ডাঙৰটো অলৰেডি আমি ইয়াতে কাউণ্ট কৰা গৈছে গতিকে সেই একটো আমি নধৰোঁ ঠিক আছে ইয়াতে টোটেলত 1 2 3 4 এই 4টাটো ধৰিম নেক্সট আপোনালোকে এই প্লাছটো দিয়াৰ লগে লগে ইয়াতে আপোনালোকে পাব এই এটা হয় এই দুটা হয় এই তিনিটা হয় এই 4টা হয় আৰু যিহেতু এই ডাঙৰটো এইটো এটা সম্পূৰ্ণ এটা ডাঙৰটো এটা সেই বৰ্গ হয় তো সেইটো এই 14টাত গণা গৈছে আশা কৰোঁ বুজি পাইছে আপোনালোকে টোটেল আৰু 8টা মানে বৰ্গ পালে যে 4টা যোগ 4টা টোটেল 8টা পালে অৰ্থাৎ এইটো গোটেই যদি বৰ্গটো যদি প্লাছ থাকি কিনে সোধে তেনেহ'লে আপোনালোকে 14ৰ লগত 8 যোগ কৰি দিব তেতিয়াহ'লে আপোনালোকে পাব 22টা আশা কৰোঁ বুজি পাইছে চাগে আৰু নেক্সট কথা এইটোত আপোনালোকে কি কৰিব এইটোত যদি আয়ত কিমানটা আছে বা বৰ্গ কিমানটা আছে যদি সোধে তেনেহ'লে আপোনালোকে কাউণ্ট কৰিব 1 2 3 4 5 6 আয়তৰ ক্ষেত্ৰত কি কৈছোঁ 2 3 আয়ত যদি কিমানটা আছে আয়ত যদি সোধে আয়ত সুধিলে এইটো প্ৰত্যেকটোৰে মানে নিয়মবিলাক বেলেগ বেলেগ নিয়মবিলাক আপোনালোকে লিখি ল'ব আয়ত যদি সোধে আয়তটো কি কৰিব এইটো 1 1 + 2 = 3 3 + 3 6 6 + 4 10 10 + 5 15 15 + 6 21 ইয়াতে 21টা থাকিল নেক্সট আপোনালোকে ইয়াতে পালে 3 3 2 5 5 1 6 এইটো আয়তৰ ক্ষেত্ৰত আয়ত কিমানটা আছে আয়ত হ'লে ইয়াতে 6টো দিব আৰু পূৰণ কৰি দিব 6 × 6 6 × 2 = 12 ঠিক আছে 6 × 2 = 12 ইয়াতে টোটেল 126টা আছে আপোনালোকে চাওক যদি বৰ্গত উলিয়াব লাগে হয় যদি ইয়াৰে বৰ্গ উলিয়াব লাগে বৰ্গ কিমানটা লাষ্টৰ নাম্বাৰটো চাওক 6 আছে ইয়াৰে লাষ্টৰ নাম্বাৰটো 3 আছে
তো এই দুটা পূৰণ কৰিব লাগিব ঠিক আছে পূৰণ কৰাৰ কাৰণে আপোনালোকে ইয়াতে নাম্বাৰটো লিখি লওক যে লাষ্ট নাম্বাৰটো কিমান আছে 6 এটাত আছে 3 জাষ্ট এক কম কৰি যাওক -1 কৰি যাওক ঠিক আছে ইয়াতে 2 আছে ইয়াতে 1 আছে ঠিক আছে ইয়াৰে 3 ৰ পৰা 1 গেলি 2 2 ৰ পৰা 1 গেলি 1 ঠিক আছে ইয়াতে আপোনালোকৰ 5 6 ৰ পৰা 1 গেলি 5 ইয়াতে 5 ৰ পৰা 1 গেলি 4 যেতিয়া নেকি যোন পিনে নহওক এই পিনে হয়তো এই পিনে যদি 1 আহি যায় তেতিয়াহ'লে আৰু পূৰণ কৰিব নালাগে ইয়াতে পূৰণ কৰিব এটা চাওক 6 3 গুণ 18 হৈ গ'ল ঠিক আছে 5 2 গুণ 10 হৈ গ'ল নেক্সট আমাৰ 4 1 গুণ 4 হৈ গ'ল এটা কিমান হ'ল 10 10 আৰু 18 28 28 আৰু 4 32 32 টোটেল নাম্বাৰ 32টা বৰ্গ আছে ঠিক আছে এইটো হৈ গ'ল বৰ্গৰ ঠিক আছে নেক্সট কথা ইয়াতে টোটেলত আপোনালোকে চাওক আয়ত বা বৰ্গ যদি উলিয়াব লগা হয় সূত্ৰটো কেনেকৈ কৰিব নাম্বাৰিং কৰিব 1 2 3 4 এই পিনে নাম্বাৰিং কৰিব 1 2 3 তো এই পিনে নাম্বাৰিং কৰাৰ পিছত যদি আয়ত উলিয়াব লগা হয় তেনেহ'লে কি কৰিব এই যিমানটা আছে সিমানটা আপোনালোকে প্লাছ কৰিব প্লাছ কৰাৰ পিছত কেনেকৈ 1 1 2 3 3 3 6 6 4 10 ইয়াতে 10 লিখিব এই পিনে আপোনালোকে প্লাছ কৰিব 1 1 2 3 3 3 6 তো এই 6 আৰু এই 10টো আপোনালোকে পূৰণ কৰিব আয়তৰ ক্ষেত্ৰত 10 6 গুণ 60 এটা 60টা আয়ত আছে মানে ঠিক আছে নেক্সট কথা যদি বৰ্গ উলিয়াব লগা হয় সেম নাম্বাৰিং কৰিব আৰু এই নাম্বাৰিং কৰা এই লাষ্টৰ যিটো 4 আছে আৰু এই পিনৰ যিটো 3 আছে এই 3 আৰু 4টো আপোনালোকে লিখি ল'ব কেনেকৈ 4 আৰু 3 আৰু মাইনাছ কৰি যাব 1 1 ঠিক আছে যেতিয়ালৈকে 1 নাপাম এইপিনে আমি 1 মাইনাছ কৰিলোঁ 3 হ'ল এইপিনে আৰু 3ৰ পৰা 1 মাইনাছ কৰিলোঁ 2 হ'ল ঠিক আছে এইপিনে মাইনাছ কৰিলোঁ 3 যিটো সৰু আছে সৰুটো আগতে মাইনাছ কৰিব তেতিয়া আপোনালোকে 1টো হ'ল কাণ্টে পাব এইটো 3 4টোত খাই 3টো যে গতিকে সৰু 3টো আমি প্ৰথমে মাইনাছ কৰিম 3ৰ পৰা 1 গ'ল 2 2ৰ পৰা 1 গ'ল 1 তাৰপিছত 4টোৰ পৰা 1 মাইনাছ কৰিম 3 3টোৰ পৰা 1 মাইনাছ কৰিলোঁ 2 এতিয়া 1 যি গতিকে পালোঁ এই 1টোৰ পিছত আৰু মাইনাছ কৰিব নালাগে ঠিক আছে এতিয়া আপোনালোকে এইবিলাক গোটেইকেইটা পূৰণ কৰিব মাজত ঠিক আছে এতিয়া পূৰণ কৰিম 4 3 গুণ 12 আৰু 3 2 গুণ 6 আৰু 2 1 গুণ 2 ঠিক আছে তো এতিয়া টোটেলত কিমান পালোঁ 12 12 6 18 18 2 20 ঠিক আছে ইয়াতে টোটেল 20টা মানে 20টা বৰ্গ আছে ঠিক আছে তো এইখিনিয়ে সূত্ৰ হয় আশা কৰোঁ বুজি পাইছে ভিডিঅ'টো এতিয়া আপোনালোকে কমেণ্ট কৰিব আপোনালোকে এইটোত কওক এইটোত কিমানটা বৰ্গ আছে ঠিক আছে তো ইয়াতে চাই লওক এইটো এটা হয় এইটো দুটা এইটো তিনিটা ঠিক আছে তো আপোনালোকে একদম ভালদৰে ফটো মাৰি লৈ লওক ফটো মাৰি লৈ কিনে কওক যে ইয়াতে কিমানটা বৰ্গ আছে ঠিক আছে বৰ্গ আৰু মই কৈছোঁ প্লাছ চিন থাকিলে সম্পূৰ্ণ এটা হেৰিত 5টা কৈ থাকে তো ইয়াতে 3টা আছে বেৰ 1 2 3 তো কিমানটা বৰ্গ আছে আপোনালোকে কমেণ্ট কৰক ঠিক আছে মই অপশ্যনকেইটা দি দিছোঁ ইয়াতে আপোনালোকৰ 15 আছে ঠিক আছে ইয়াতে 25 আছে আৰু ইয়াতে 50 আছে ঠিক আছে তো এই 50লৈকে আছে তো ইয়াতে 15 হ'বনে 25 হ'বনে 50 হ'ব তো আপোনালোকে কমেণ্ট কৰক জয় হিন্দ জয় ভাৰত জয় অসম